দাদা ঠাইটোৰ নাম কি? এইটো ভাঙাবৰুৱা। ভাঙাবৰুৱা ওদালগুৰি জিলা নহয় জানো? এইটো কিমান দিনৰ পৰা সেইটো ফাৰ্মটো খুলিছে? এইটো মই আজি ধৰক 4 মাহ হ'ল আৰু। 4 মাহ। এই তাৰমানে মোক শাক কিস্তি দুটা কিস্তি গৰমৰ কাৰণে পইচা নাপালোঁ। মটৰটো মোটামুটি 500 বা 300 এনেকৈ হৈ গৈছে। কিবা কাৰণে মটৰটো হয়তো নাই আৰু ইয়াতকৈ আহিছে এইবাৰ কিবা এটা পইচা আহিলে আশা আছে আৰু। এই মুৰ্গী ফাৰ্মটোক লৈ আপুনি যুৱচামক কি ক'ব বিচাৰে? অলপ যুৱচাম আপোনাৰ পৰা এষাৰ দুষাৰ কিছু শিকিব পাৰে বুলি মই ভাবোঁ। এই যুৱচামক এতিয়া ক'ব বিচাৰিছোঁ মই যিটো তাৰমানে মই যেনেকৈ কৰিছিলোঁ এতিয়া ধৰক স্বাৱলম্বী মই হ'ব বিচাৰোঁ। সেইকাৰণে ফাৰ্মখন খুলিছিলোঁ। দাদা আপোনাৰ শুভ নামটো অকণমান জনাব। মোৰ নাম শ্ৰী সুৰজ বৰ্মন। সুৰজ বৰ্মন দাই মুৰ্গী ফাৰ্ম কৰিছে। তেওঁ চেষ্টা কৰি আছে যে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি, বেছিকৈ নহ'লেও অলপ হ'লেও তেওঁ চেষ্টা কৰি আছে। তেওঁ চেষ্টা যাতে সফল হওক আৰু অন্য যুৱকসকলৰ কাৰণে উদাহৰণ হওক, যাতে কেনেকৈ নিজৰ আত্মস্বাৱলম্বী হ'ব পৰা যায় এই মুৰ্গী ফাৰ্মৰ যোগেদি। তো ধুনীয়া এটা উদাহৰণ আৰু ধুনীয়া প্ৰচেষ্টা বুলি ক'ব পাৰি, হয় নহয় দাদা? হয়, ধন্যবাদ থাকিলে। আৰু 2-4 জনে যাতে কৰে, হয়, তাৰমানে ভাল লাগিব। হয়, নিশ্চয়।